নমস্কাৰ। আজি খুব ধুনীয়া এটা ভাপত দিয়া পিঠা বনাম আৰু খুব সহজতে বনাব পাৰি আপোনালোকক দেখাম। মই এতিয়া ধুনীয়াকৈ পিঠাগুড়িটা খুন্দি পেলাই মিক্সিতে খুন্দিছো আৰু এতিয়া ধুনীয়াকৈ ৰ'দত দি থম। তাৰপিছত আপোনালোকক আবেলি বনালে দেখাম বাৰু মই কেনেকেনো বনাওঁ সহজতে আপোনালোকক দেখাই আছো। নমস্কাৰ, সকলোকে শুভ সন্ধিয়া জনাইছো। ভাপত দিয়া পিঠা বনাব আহিছো। চাওক, সুন্দৰকে নাৰিকলখিনি বাকলি গুচাই একদম মিহিমিহিকে কাটি মিক্সিত ধুনীয়াকে গুড়ি কৰি ললো। চৰিয়া তাতে নাৰিকলখিনি দি পেলাই জোখমতে পিঠাগুড়ি দি আৰু সোৱাদ অনুসৰি নিমখ আৰু অকণমান চেনি দিছো আৰু এইফালে খুব সুন্দৰকে মিক্স কৰি লৈছো। গোটেইখিনি ধুনীয়াকে সানি লৈছো আৰু শুকান নিচিনা হৈ আছে। মই গাখীৰ দিছো, আপোনালোকে পানীও ব্যৱহাৰ কৰিব পাৰিব। মই একাপ গাখীৰ লৈছো, কিন্তু একাপ গাখীৰ মোৰ প্ৰয়োজন নহলে অকণমান থাকি গলে চাওকচোন। দুটা মই কফি কাপ লৈছো, দুটা বা চাৰিটাও ল'ব পাৰে, তেতিয়া সোনকাল হয় আৰু পটককে হয় যে। মই সুন্দৰকে এনেকে ভৰাই লৈছো, হেঁচিব নালাগে। এফালে মোৰ কুকাৰৰ পানী গৰম হৈ গৈছে, খালি হুইচেলটোহে খুলিছো, বাকী একো খোলা নাই। এনেকে সুন্দৰকে কাপটো বহাই দিলো আৰু খুব পটককে পিঠা কেইটা হয় দেখিছেনে, আৰু খুব সোনকালে হয়। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব।